নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি ক্লাছ 10ৰ যেটো 12 নম্বৰ পাঠ বিজ্ঞান বিষয়ৰ 12 নম্বৰ পাঠ বিদ্যুৎ এই পাঠটো আলোচনা কৰিব খুজিছোঁ আৰম্ভণিৰ পৰা আগতীয়াকৈ কৈ থওঁ যে বিদ্যুৎ পাঠটো যথেষ্ট দীঘল আৰু ইয়াৰ কনসেপ্টখিনি আনবিলাক পাঠতকৈ অলপ বেলেগ সেইকাৰণে আমি এই পাঠটোৰ বিষয়বস্তুখিনি আলোচনা কৰোঁতে লাহে লাহে আগবাঢ়িম আৰু কেইবাটাও ক্লাছৰ যোগেদি আমি এই পাঠটো শেষ কৰিম। এতিয়া আমাৰ আলোচনাৰ বিষয়টো হ'ল বিদ্যুৎ। এতিয়া আমি যদি প্ৰশ্ন এটা নিজে উত্থাপন কৰি লওঁ বিদ্যুৎ কি আমি যদি নিজে উত্থাপন কৰি লওঁ বিদ্যুৎ কি এই কথাটো মই ইয়াৰ আগৰ আমাৰ যিবিলাক ভিডিঅ' ক্লাছ সেইবিলাকত কৈছোঁ যে এটা বিষয় লৈ পেলাই যেতিয়া আমি আগবাঢ়িম তেতিয়া সেই বিষয়টোৰ যিটো সংজ্ঞা সেই সংজ্ঞাটোৰ পৰা ধাপে ধাপে যাব লাগে তেতিয়া কনসেপশ্যনবিলাক বেছি ক্লিয়াৰ হয়। আমি পুনে পুনে ঠিক জাপ মাৰি যোৱা দি যাব নালাগে। ঠিক আছে, এতিয়া আমি জানোচোন আহা বিদ্যুৎ কি। বিদ্যুৎ কি বুলি ক'লে আমি ইয়াৰ উত্তৰ কি বুলি দিম? আমি ইয়াৰ উত্তৰ দিব লাগিব বিদ্যুৎ পদাৰ্থৰ এক মৌলিক ধৰ্ম। পদাৰ্থৰ বিভিন্ন ধৰণৰ ধৰ্ম থাকে, সেই বিভিন্ন ধৰণৰ ধৰ্মবিলাকৰ দৰে বিদ্যুৎ কি বুলি ক'লে আমি কি ক'ম? বিদ্যুৎ আমি ক'ম বিদ্যুৎ পদাৰ্থৰ এক মৌলিক ধৰ্ম। মই কথাটো লিখি দিছোঁ যে বিদ্যুৎ পদাৰ্থৰ এক মৌলিক ধৰ্ম। এতিয়া আমি ইয়াৰ আগত ক্লাছ 7ত বিদ্যুৎৰ বিষয়ে কিছু কথা পঢ়ি আহিছোঁ। মই 7ৰ কিতাপখন চাইছিলোঁ, তাৰ 14 নম্বৰ পাঠটো বিদ্যুৎ প্ৰবাহ আৰু ইয়াৰ ক্ৰিয়া বুলি দিছে আৰু তাৰ আগৰ কোনোবা ক্লাছত বোধহয় আমি স্থিতি বিদ্যুৎৰ কথা পঢ়িছিলোঁ। মই পাহৰিছোঁ, মোৰ ইমান মনত নাই কোনটো ক্লাছত এই বিষয়ে আছিলে। তথাপি এতিয়া আমি ধাপে ধাপে আলোচনা কৰিবলৈ যাওঁতে যে বিদ্যুৎ ইয়াৰ দুটা ভাগ, এটা হ'ল স্থিতি বিদ্যুৎ আৰু আনটো হ'ল প্ৰবাহী বিদ্যুৎ। এতিয়া স্থিতি বিদ্যুৎৰ বিষয়ে আমি আগৰ শ্ৰেণীত পাই আহিছোঁ। তাত আমাক উদাহৰণটো এনেকৈ দিয়া হৈছিল, তোমালোকৰ অকণ মনত পেলোৱা যে শুকান চুলিত যদি আমি ফণি এখন বাৰম্বাৰ ঘঁহাৰ পিছত সেই ফণিখন সৰু সৰু কাগজৰ টুকুৰা কিছুমানৰ ওপৰত ধৰিলে এইবিলাক আকৰ্ষণ কৰে। ঠিক সেইদৰে ইগনাইটৰ দণ্ড, কাছৰ মাৰি এনেকুৱা কথাবিলাক আছিলে। সেইবিলাক কথা আছিলে কিহৰ? স্থিতি বিদ্যুৎৰ। অৰ্থাৎ স্থিতি বিদ্যুৎ বুলি ক'লে এই শব্দটোতে ওলাই আছে স্থিতি মানে ষ্টেবল হৈ আছে, স্থিত হৈ আছে। এই ক্ষেত্ৰত আধানে গতি নকৰে, আধানবিলাক এঠাইত ষ্টেবল হৈ আছে। সেইকাৰণে এই ধৰণৰ বিদ্যুৎক কি ক'ব? স্থিতি বিদ্যুৎ। আৰু বিদ্যুৎৰ যিটো বিষয়ত আমি বিদ্যুৎ প্ৰবাহৰ বিষয়ে আলোচনা কৰিম তাক কোৱা হ'ব প্ৰবাহী বিদ্যুৎ। আৰু আমাৰ ক্লাছ 10ত যিটো পাঠ দিয়া আছে এই পাঠটোৰ মূল বিষয়বস্তুৱে হৈছে প্ৰবাহী বিদ্যুৎ বা বিদ্যুৎ প্ৰবাহ। আকৌ কৈছোঁ প্ৰবাহী বিদ্যুৎ বা বিদ্যুৎ প্ৰবাহ। আমি অকণমান চেপ্টাৰ বিলাক পঢ়ি ইয়াৰ পেৰাগ্ৰাফবিলাক পঢ়ি সেইমতে ধাপে ধাপে আগবাঢ়ি যাম, নিশ্চয় তেতিয়া বেছি ভাল হ'ব। ইয়াৰ প্ৰথম ইনটোতে কৈছে বিদ্যুৎ প্ৰবাহ আৰু বৰ্তনী। আমি বায়ুৰ প্ৰবাহ, পানীৰ প্ৰবাহৰ লগত সুপৰিচিত। আমি জানো যে নদীৰ পানীৰ সোঁত হ'ল বৈ যোৱা পানী। একেদৰে যদি এডাল পৰিবাহীৰ মাজেৰে বিদ্যুৎ চালিত হয় তেন্তে আমি ক'ম পৰিবাহীডালত বিদ্যুৎ প্ৰবাহ আছে। আমি জানো যে
এটা টৰ্চত কোষবিলাকে অৰ্থাৎ টৰ্চৰ বাল্বটো জ্বলাবৰ বাবে ইয়াৰ মাজে আধান চালিত কৰে আৰু বিদ্যুৎ প্ৰবাহ কৰোৱাই আমি এইটো জানো যে টৰ্চৰ চাবিটো যিটো ছুইচ বুলি কোৱা হয় দিলে সেই পোহৰ দিয়ে এই চাবিয়ে কি কৰে এতিয়া চাবিয়ে বাল্ব আৰু কোষৰ মাজত পৰিবহণমূলক সংযোগ স্থাপন কৰে বিদ্যুৎ প্ৰবাহৰ নিৰৱচ্ছিন্ন বন্ধ পথ এটাক বৰ্তনী বোলে এতিয়া বৰ্তনীটো কোনো ঠাইত ভংগ কৰিলে তেন্তে প্ৰবাহ বন্ধ হয় আৰু বাল্বটো নজ্বলে এতিয়া ইয়াত যদিও বিভৱৰ কথাটো পিছলৈ দিছে আমি আগতীয়াকৈ অকণমান কথা এটা আলোচনা কৰিম আমাৰ এতিয়া আলোচনাৰ বিষয়টো হ'ল কি বিদ্যুৎ প্ৰবাহ এটা প্ৰবাহ বুলি ক'লে যেতিয়া বস্তু এটা বৈ যায় বৈ যোৱাকে আমি সেইটো কি ক'ম প্ৰবাহ যেনেকৈ আমি দুটা প্ৰবাহৰ লগত পৰিচিত এটা হ'ল বায়ুৰ প্ৰবাহটোক আমি কি বুলি কওঁ বতাহ কেতিয়াবা খুব জোৰত বলে ধুমুহা বতাহ এতিয়া বায়ুৰ প্ৰবাহ কিয় হয় যে বায়ুমণ্ডলত উষ্ণতাৰ পাৰ্থক্য আৰু চাপৰ পাৰ্থক্য উষ্ণতা আৰু চাপৰ পাৰ্থক্যৰ ফলত বায়ুৰ প্ৰবাহ হয় সেইটোক আমি বতাহ বুলি কওঁ পানীৰ প্ৰবাহটো আমি দেখিছোঁ নদীত পানী বৈ যোৱা দেখিছোঁ বা আমাৰ ঘৰবিলাকত যিটো ৰানিং ৱাটাৰ ছিষ্টেম আছে এই ৰানিং ৱাটাৰ ছিষ্টেমতো কি হয় যে আমি এটা টেংকিলা মটৰৰ সহায়ত পানী উঠাওঁ তাৰপৰা টেংকিটো বা পানী বৈ আহে এতিয়া সেই কথাটো আমি অকণমান ছবিৰ দ্বাৰা বুজি ল'ম তেতিয়া আমি বিদ্যুৎ প্ৰবাহৰ কথাটো বেছি ক্লিয়াৰ হ'ব পাৰিম এতিয়া আমি ধৰি ল'লোঁ এইটো এটা পাহাৰীয়া অঞ্চল আৰু ইয়াৰ পৰা এখন নদী এনেকৈ ইয়াৰ পৰা এখন নদী বৈ আহিছে উৎসৰ পৰা এখন নদী বৈ আহিছে ইয়াৰ পৰা এখন নদী বৈ আহিছে এতিয়া আমি নদীত যিটো পানীৰ প্ৰবাহ এই নদীত পানীৰ প্ৰবাহটো যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে সি ক'ৰ পৰা ক'লৈ আহিছে উচ্চৰ পৰা নিম্নলৈ মানে উচ্চ স্থানৰ পৰা নিম্ন স্থানলৈ পানীখিনি বৈ আহিছে একেদৰে আমাৰ ঘৰবিলাকত যিটো ৰানিং ৱাটাৰ ব্যৱস্থা আছে এই ৰানিং ৱাটাৰ ব্যৱস্থাত আমাৰ কি হয় যে আমি এটা ষ্টেণ্ডৰ ওপৰত আমি এটা পানীৰ এটা টেংকি ৰাখোঁ ষ্টেণ্ডৰ ওপৰত এটা পানীৰ টেংকি থাকে মটৰৰ সহায়ত আমি ধৰি ল'লোঁ এইটোৱে যেনিবা এইটোৱে মটৰ এতিয়া মটৰৰ সহায়ত আমি আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ মাটিৰ তলৰ পৰা পানী নি পেলাই মটৰৰ সহায়ত আমি টেংকিটোত ভৰাওঁ এই টেংকিটোত যেতিয়া পানী ভৰ্তি হ'ল তেতিয়া ভৰ্তি হোৱাৰ পিছত ইয়াৰ পৰা পানীৰ পাইপ তললৈ সংযোগ কৰা থাকে আৰু এই পাইপ নি পেলাই আমি বিভিন্ন ঠাইত আমাৰ পাকঘৰ বাথৰুম ইউৰিনেল সকলোতে আমি ইয়াৰ পৰা কানেকশ্যন কৰি দিওঁ অৰ্থাৎ ওপৰৰ পৰা তললৈ পানী বৈ আহে এতিয়া আমি চাওঁ আমি কি জানিব বিচাৰিছোঁ যে পানীৰ প্ৰবাহ হ'বলৈ হ'লে কিহৰ পাৰ্থক্য থাকিব লাগিব উচ্চতাৰ পাৰ্থক্য থাকিব লাগিব কাৰণ পানী সদায় উচ্চ স্থানৰ পৰা নিম্ন স্থানলৈ বয় পানীৰ প্ৰবাহ ববৰ কাৰণে কি হ'ব লাগিব উচ্চতাৰ পাৰ্থক্য থাকিব লাগিব পানী সদায় উচ্চতাৰ পৰা নিম্ন উচ্চতালৈ যিটো নদীৰ ক্ষেত্ৰত ক'লোঁ আমি ঘৰুৱা পানীৰ টেংকিটোৰ ক্ষেত্ৰত ক'লোঁ আৰু বতাহৰ কথা কওঁতে কি কৈছোঁ যে তাত কিহৰ পৰিৱৰ্তন হ'ব লাগিব বায়ুমণ্ডলীয় চাপ আৰু উষ্ণতা তাৰ ফলত বায়ুৰ প্ৰবাহ হ'ব তেতিয়াহ'লে বিদ্যুৎ প্ৰবাহ ববলৈ কি থাকিব লাগিব যিদৰে আমাৰ নদীখনৰ ক্ষেত্ৰত উচ্চতাৰ পাৰ্থক্যত পানী বৈ আহিছে তেতিয়া বিদ্যুৎ প্ৰবাহ হ'বলৈ কি হ'ব লাগিব আমি এইখিনিতে এটা চাৰ্কিট আঁকি লওঁ যিটো অসমীয়াত যিটো আমাক বৰ্তনী বুলি কোৱা হৈছে এই চাৰ্কিটটো আমি আঁকি লওঁ তেতিয়া আমাৰ বুজিবলৈ সহজ হ'ব আমি ধৰি ল'লোঁ আমাৰ হাতত এটা বেটাৰী আছে বেটাৰীটোৰ এইটো ধনমেৰু আৰু এইটো ঋণমেৰু তোমালোকে দেখিছা যে বেটাৰীবিলাকত প্লাছ আৰু মাইনাছ চিন দিয়া থাকে এইটো ধনমেৰু ঋণমেৰু বুলি কোৱা হয় প্লাছ চিনটো ধনমেৰু আৰু মাইনাছ চিনটো ঋণমেৰু এতিয়া আমি ইয়াত এটা বাল্ব ৰাখিছোঁ ইয়াত এইটো জানিবা এটা বাল্ব এইটো বাল্ব আৰু বাল্বৰ লগত আমি
পৰিবাহী তাঁৰ এইদৰে সংযোগ কৰিব। এইবিলাক পৰিবাহী তাঁৰ। এতিয়া বৰ্তমান অৱস্থাত বাল্বটো জ্বলা নাই, অৰ্থাৎ ইয়াৰ পৰা আমি কোনো পোহৰ পোৱা নাই। তাৰ কাৰণ হ'ল আমাৰ এই বৰ্তনীটো এইখিনিতে কি হৈ আছে, মুক্ত হৈ আছে। তাৰ মানে ছুইচটো অফ হৈ আছে। মুক্ত হৈ থকা মানে ছুইচটো অফ হৈ আছে। এতিয়া আমি যেতিয়া ছুইচটো অন কৰি দিম, অন কৰি দিয়াৰ লগে লগে ধনমেৰুৰ পৰা ঋণমেৰুলৈ বিদ্যুৎ প্ৰবাহ চালিত হ'ব, আৰু বিদ্যুৎ প্ৰবাহ চালিত হোৱাৰ লগে লগে বাল্বটো জ্বলিব। ঠিক সেইটো আমি এটা আৰ্হি এটা ইয়াত ৰাখিছোঁ তোমালোকক দেখুৱাবৰ বাবে। আমাৰ হাতত এটা আৰ্হি আছে, চাবা যে এইটো এটা বেটাৰী। বেটাৰীটোৰ যিডাল ৰঙা তাঁৰ, এই ৰঙা তাঁৰডাল হৈছে ইয়াৰ ধনমেৰু, আৰু এই ক'লা তাঁৰডাল হৈছে ঋণমেৰু। এতিয়া এইটো বেটাৰী, আৰু এই ৰঙা তাঁৰডাল মই কৈছোঁ, ৰঙা তাঁৰডাল হ'ল ইয়াৰ ধনমেৰু, ক'লা তাঁৰডাল হ'ল ঋণমেৰু। এতিয়া এই ৰঙা তাঁৰডাল আনি পেলাই আমি এটা ছুইচ সংযোগ কৰিছোঁ, যিটো আমি ছবিত এইদৰে দেখাইছোঁ। আৰু তাৰপিছত আমি ছুইচৰ পৰা আন এডাল তাঁৰেৰে আকৌ এই বাল্বটোলৈ লৈ গৈছোঁ। এইটো হ'ল বাল্ব। এতিয়া আমি এই মুহূৰ্তত বাল্বটো জ্বলি থকা নাই, অৰ্থাৎ বৰ্তনীটো খোল খাই আছে। এতিয়া আমি যদি ছুইচটো অন কৰোঁ, এইটো ছুইচ, এই ছুইচটো মই আঙুলিয়ে হেঁচি দিছোঁ, ই অন হৈছে। অন হোৱাৰ লগে লগে বাল্বটো জ্বলিছে। তোমালোকে নিশ্চয় সুন্দৰকৈ প্ৰত্যক্ষ কৰিব পাৰিছা। তাৰমানে এই সময়ত বৰ্তনীটো কি হৈ আছে বুলি ক'ম, বন্ধ বৰ্তনী। অৰ্থাৎ যেতিয়া মই ছুইচটো দবাই ধৰিছোঁ, অন কৰি দিছোঁ, তেতিয়া ইয়াৰ মই কথাটো এনেকৈ দেখুৱাব খুজিম, চাবা। যেতিয়া মই ছুইচটো দবাই ধৰিছোঁ, তেতিয়া এই ধনমেৰুৰ পৰা এই ৰঙা তাঁৰডালেদি এইফালেদি বিদ্যুৎ প্ৰবাহ বৈ আহি ছুইচৰ মাজেৰে গৈ বাল্বত সোমাই আকৌ পুনৰ বেটাৰীলৈ প্ৰবাহিত হৈছে। অৰ্থাৎ এই যিটো বৈদ্যুতিক সংযোগ, এই সংযোগটো ক'তো বিচ্ছিন্ন হৈ থকা নাই। বিচ্ছিন্ন হৈ থকা নাই, গতিকে এই বৰ্তনীটোক আমি কি বুলি ক'ম, বন্ধ বৰ্তনী। কিন্তু যদি আমি এতিয়া ছুইচটো এৰি দিলোঁ, অফ হৈ গ'ল, লাইটটো নুমাই গ'ল, তাৰ মানে এতিয়া বৰ্তনীটো কি হৈ আছে, খোল খাই আছে। খোল খাই আছে, মুক্ত বৰ্তনী। বৰ্তনী মুক্ত হৈ থাকিলে আমি তাত বাল্বো নজ্বলিব বা অন্যান্য বিদ্যুৎ প্ৰবাহৰ দ্বাৰা কৰিব খোজা কামবিলাকো নহ'ব। এতিয়া বৰ্তনী কাক বোলে বুলি ক'লে আমি কি ক'ম, বৈদ্যুতিক কোষ, ছুইচ, পৰিবাহী তাঁৰ, বাল্বৰ দ্বাৰা আমি যিটো সজ্জা তৈয়াৰ কৰিছোঁ, এই সজ্জাটোকে আমি কি বুলি ক'ম, বৈদ্যুতিক বৰ্তনী বুলি ক'ম। আৰু যেতিয়া নেকি লাইটটো জ্বলি আছে, এইটো বন্ধ বৰ্তনী, আৰু যেতিয়া লাইটটো অফ হৈছে, এইটো মুক্ত বৰ্তনী। সেই কথাটো ইয়াত কৈছে। এতিয়া যিহেতু আমি বৰ্তনীৰ কথাটো বুজিলোঁ, তেতিয়াহ'লে এতিয়া আচল কথাটো আহোঁ, বিদ্যুৎ প্ৰবাহ। নদীখনত পানীৰ প্ৰবাহ হওঁতে, মই যদিও এইটো এনেকৈ লিখিছোঁ, এনেকৈ লিখি দিলে বেছি ভাল হ'ব। নদীখনত পানীৰ প্ৰবাহ হওঁতে এইটো হ'ল উচ্চ স্থান আৰু এইটো হ'ল নিম্ন স্থান। অৰ্থাৎ পানী উচ্চৰ পৰা নিম্নলৈ বৈ আহে। তেতিয়াহ'লে ইয়াত যেতিয়া আমি এই বৰ্তনীটো তৈয়াৰ কৰিছোঁ আৰু বাল্বটো জ্বলিছে, তেতিয়াহ'লে বিদ্যুৎ প্ৰবাহতে তেনেকুৱা কি ঘটনা ঘটিছে, সেই কথাটো আমি আকৌ এই বৰ্তনীটোৰ যোগেদি দেখুৱাম। মই অলপ আগত কৈছিলোঁ যে এই বাল্বটোৰ লগত সংযোগ হৈ থকা এই ৰঙা তাঁৰডাল হ'ল ইয়াৰ ধনমেৰু, আৰু ক'লা তাঁৰডাল হ'ল ঋণমেৰু। আমি যেতিয়া এই ছুইচটো অন কৰি দিছোঁ, ছুইচটো অন কৰাৰ লগে লগে যেতিয়া লাইটটো জ্বলিছে, এই ৰঙা তাঁৰডালেদি বিদ্যুৎ প্ৰবাহ আহি ছুইচৰ মাজেৰে প্ৰবাহিত হৈ বাল্বলৈ গৈছে, তাৰপিছত পুনৰ গৈ আকৌ বেটাৰীত সোমাইছে। তাৰমানে বিদ্যুৎ প্ৰবাহ ধনমেৰুৰ পৰা ঋণমেৰুলৈ আহিছে। ধনমেৰুৰ পৰা ঋণমেৰুলৈ আহিবলৈ এই ধনমেৰুটো হ'ব উচ্চ বিভৱ, আৰু ঋণমেৰুটো হ'ব নিম্ন বিভৱ। বিদ্যুৎ প্ৰবাহ যিদৰে পানী সদায় উচ্চৰ পৰা নিম্নলৈ বয়, উচ্চ স্থানৰ পৰা নিম্ন স্থানলৈ বয়, বিদ্যুৎ প্ৰবাহ সেইদৰে সদায় উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ প্ৰবাহিত হয়। অৰ্থাৎ বিদ্যুৎ প্ৰবাহিত হ'বৰ কাৰণে তাত কি থাকিব লাগিব, বিভৱৰ পাৰ্থক্য থাকিব লাগিব। বিদ্যুৎ প্ৰবাহ সদায় উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ বয়, এই কথাটো মনত ৰাখিব লাগিব। এতিয়া আমি পিছৰ পেৰেগ্ৰাফটোলৈ যাওঁ। আমাক কৈছে
যে বিদ্যুৎ প্ৰবাহ আমি কেনেকৈ প্ৰকাশ কৰোঁ। একক সময়ত কোনো এক ক্ষেত্ৰফলৰ মাজেৰে চালিত আধানৰ পৰিমাণকে বিদ্যুৎ প্ৰবাহ বুজায়। একক সময়ত কোনো বিশেষ ক্ষেত্ৰফলৰ মাজেৰে চালিত আধানৰ পৰিমাণেই বিদ্যুৎ প্ৰবাহ। অন্য কথাত ই হৈছে বিদ্যুৎ আধানৰ হাৰ। এতিয়া এই কথাটো ক'ব লাগিব দেই, বিদ্যুৎ আধানৰ হাৰ। পেৰাগ্ৰাফটো পঢ়ি লওঁ যে ধাতুৰ তাঁৰৰ বৰ্তনীত ইলেক্ট্ৰনবোৰ হ'ল প্ৰবাহী আধান। অৱশ্যে বিদ্যুতৰ পৰিঘটনাবোৰ আৱিষ্কাৰ হোৱাৰ সময়ত ইলেক্ট্ৰনৰ বিষয়ে জ্ঞাত হোৱা নাছিল। সেইবাবে ধনাত্মক আধানৰ গতিকহে বিদ্যুৎ প্ৰবাহ বুলি বিবেচনা কৰা হৈছিল আৰু ইয়াৰ গতিকেই বিদ্যুৎ প্ৰবাহৰ দিশ বুলি ধৰি লোৱা হৈছিল। পৰম্পৰাগতভাৱে বিদ্যুৎ বৰ্তনী এটাত প্ৰবাহৰ দিশ ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনবিলাকৰ গতিৰ বিপৰীতে লোৱা হয়। এতিয়া এই কথাটো আমি মুকলিকৈ আলোচনা কৰিব পাৰোঁ যে বিদ্যুৎ প্ৰবাহ এইখিনি মোহাৰি দিছোঁ, এইখিনি মোহাৰি দিছোঁ। এতিয়া যেনেকৈ পানীৰ প্ৰবাহ নদী এখনত প্ৰবাহিত হৈ থকা কি প্ৰবাহ হৈ আছে বুলি ক'লে আমি কি ক'ম? পানীৰ প্ৰবাহ হৈ আছে। বা আমাৰ ঘৰুৱা টেংকিটোৰ পৰা সেয়া পানীৰ প্ৰবাহ। এইটো বিদ্যুৎ প্ৰবাহ। আচলতে বিদ্যুৎ প্ৰবাহৰ ভিতৰুৱা কথাটো কি? ইলেক্ট্ৰনৰ প্ৰবাহ। ইলেক্ট্ৰনৰ প্ৰবাহ। বিদ্যুৎ প্ৰবাহ মানে হ'ল আচলতে ইলেক্ট্ৰনৰ প্ৰবাহ, যিটো কথা ইয়াত অকণমান উনুকিয়াই গৈছে। আকৌ পঢ়িছোঁ মই, এই কথাটো বুজিব লাগিব। অন্য কথাত ই হৈছে বিদ্যুৎ আধানৰ প্ৰবাহৰ হাৰ। ধাতুৰ তাঁৰৰ বৰ্তনীত ইলেক্ট্ৰনবোৰ হ'ল প্ৰবাহী আধান। এতিয়া বিদ্যুৎ প্ৰবাহ হোৱা মানে ইলেক্ট্ৰনৰ প্ৰবাহ। এতিয়া ইলেক্ট্ৰনৰ প্ৰবাহটো আমাৰ ইলেক্ট্ৰনবিলাক ক'ত থাকে আমি তালৈ গুচি যাব। ইলেক্ট্ৰনবিলাক ক'ত থাকে আমি তালৈ গুচি যাব। যদি আমি তালৈ গুচি যাওঁ তেতিয়াহ'লে আমি পোনে পোনে আকৌ পৰমাণু গঠনলৈ গুচি যাব। এতিয়া পৰমাণু গঠনত আমি কি পাইছোঁ যে পৰমাণুত এটা নিউক্লিয়াছ থাকে আৰু এই নিউক্লিয়াছটোৰ ভিতৰত ধনাত্মক আধানবিলাক প্ৰটন আৰু নিউট্ৰনবিলাক সোমাই থাকে মানে প্ৰটন আৰু নিউট্ৰনবিলাকে এক বিশেষ প্ৰক্ৰিয়াৰে সজ্জিত হৈ পৰমাণুৰ নিউক্লিয়াছটো গঠন কৰে আৰু ইয়াৰ চাৰিওফালে কিছুমান উপবৃত্তাকাৰ শক্তি স্তৰত ইলেক্ট্ৰনবিলাক কিছুমান এই ডটবিলাক মই ইলেক্ট্ৰন বুজাইছোঁ। ইয়াৰ চাৰিওফালে কিছুমান উপবৃত্তাকাৰ শক্তিৰ স্তৰত ইলেক্ট্ৰনবিলাক ঘূৰি থাকে। এই কথাটো আমি ক্লাছ 9ত পৰমাণু গঠন পাঠটোত পঢ়ি আহিছোঁ। এতিয়া আমি চাওঁ, যিহেতু নিউক্লিয়াছৰ ভিতৰত প্ৰটন আৰু নিউট্ৰন কণাবিলাক এক বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা সজ্জিত হৈ পেলাই সোমাই থাকে, সেইকাৰণে প্ৰটন কণাবিলাকে লৰচৰ কৰিব নোৱাৰে। যদি আমি প্ৰটন কণা লৰচৰ কৰাবলৈ যাওঁ তেতিয়াহ'লে নিউক্লিয়াছটো ভাঙিব লাগিব। যেনেকৈ আমি আম এটা খালোঁ, আমৰ বাকলি এৰুৱাই পেলাই তাৰ ওপৰৰ আমি যিখিনি আমাৰ মঙহাল খাদ্য সেইখিনি আমি খালোঁ। তাৰ ভিতৰত কি আছে? গুটিটো আছে। এতিয়া গুটিটোৰ ভিতৰত কি আছে জানিবৰ কাৰণে আমি গুটিটো ভাঙিব লাগিব। একেধৰণে যদি আমি প্ৰটনক বিচাৰিবলৈ যাওঁ তেতিয়াহ'লে নিউক্লিয়াছটো ভাঙিব লাগিব আৰু নিউক্লিয়াছ ভাঙিবলৈ গ'লে নিউক্লিয় বিস্ফোৰণ ঘটিব। যিটো নিউক্লিক বোমাৰ বিষয়ে তোমালোকে যদি পঢ়িছা তেতিয়াহ'লে তাত এই বিষয়ে নিশ্চয় পাইছা। এতিয়া চাওঁ, তাৰমানে সাধাৰণ অৱস্থাত নিউক্লিয়াছৰ ভিতৰৰ পৰা প্ৰটন ওলাই আহি পেলাই প্ৰটন এটা এঠাইৰ পৰা আন ঠাইলৈ গতি কৰাটো সম্ভৱপৰ কথা নহয়। গতিকে নিউক্লিয়াছৰ চাৰিওফালে যিবিলাক ইলেক্ট্ৰন ঘূৰি থাকে এই ইলেক্ট্ৰনবিলাক হ'ল ঋণাত্মক আধান আৰু এই ইলেক্ট্ৰনবিলাকে সিহঁতে কি কৰিব পাৰে? গতি কৰিব পাৰে, যাৰ ফলত এটা প্ৰবাহৰ সৃষ্টি হয়। কথাটো এতিয়া ক'ম মই, ইয়াত অকণমান বেলেগকৈ আঁকি লৈছোঁ। ছাপ'জ এইটো নিউক্লিয়াছ, প্ৰথম শক্তিৰ স্তৰ। এতিয়া আমি ছবিটো এনেকৈ আঁকিম। দ্বিতীয় শক্তিৰ স্তৰ, তৃতীয় শক্তিৰ স্তৰ, চতুৰ্থ শক্তিৰ স্তৰ। নিউক্লিয়াছৰ পৰা যিমানেই দূৰত্ব বাঢ়ি যাব সিমানেই ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ মাজৰ আকৰ্ষণ বলটো কমি যাব। কি ক'লোঁ যে নিউক্লিয়াছৰ পৰা ইলেক্ট্ৰনবিলাকৰ দূৰত্ব যিমানেই বাঢ়ি যাব সিমানেই নিউক্লিয়াছ আৰু ইলেক্ট্ৰনৰ মাজৰ আকৰ্ষণটো কমি যাব। গতিকে বহিকক্ষত থকা বা বহিস্তৰত থকা ইলেক্ট্ৰনবিলাকে মুক্তভাৱে কেতিয়াবা গতি কৰিব
পাৰে আৰু বহিস্থত থকা এই ইলেক্ট্ৰনে মুক্তভাৱে গতি কৰাটোৱেই হ'ল কি ইলেক্ট্ৰনৰ প্ৰবাহ আৰু সেই ইলেক্ট্ৰনৰ প্ৰবাহটোৱেই হ'ল বিদ্যুৎ প্ৰবাহ আকৌ কৈছোঁ যে পৰমাণুৰ একেবাৰে বাহিৰত থকা ইলেক্ট্ৰনবিলাক বাহিৰৰ কক্ষত পৰমাণুৰ একেবাৰে বাহিৰৰ কক্ষত থকা ইলেক্ট্ৰনবিলাক আৰু নিউক্লিয়াছৰ মাজৰ দূৰত্বটো বেছি হোৱাৰ বাবে আকৰ্ষণ বলটো কম হোৱাৰ কাৰণে এই ইলেক্ট্ৰনবিলাকে মুক্তভাৱে গতি কৰিব পাৰে এতিয়া মুক্তভাৱে ইলেক্ট্ৰনে গতি কৰাটোকে আমি কি কওঁ ইলেক্ট্ৰনৰ প্ৰবাহ আৰু ইলেক্ট্ৰনৰ প্ৰবাহ মানে হ'ল কি বিদ্যুৎ প্ৰবাহ তেতিয়াহ'লে আমি চাওঁ যে আমি যেতিয়া এই বৰ্তনীটোত ছবিটো আঁকিছোঁ তেতিয়া আমি বিদ্যুৎ প্ৰবাহটো ক'ৰ পৰা ক'লে দেখুৱাইছোঁ যে ধনমেৰুৰ পৰা ঋণমেৰুলৈ দেখুৱাইছোঁ মই বেটাৰীটো অকণমান ডাঙৰকৈ আঁকো তেতিয়া সুবিধা হ'ব বস্তুটো বুজিবৰ কাৰণে আমি বেটাৰীটো অকণমান ডাঙৰকৈ আঁকিছোঁ এইটো ঋণমেৰু আৰু এইটো ধনমেৰু আমি এডাল তাঁৰ ইয়াত লগাই দিলোঁ এডাল তাঁৰ ইয়াত এতিয়া এই ক্ষেত্ৰত এইটো হ'ল বেটাৰী এতিয়া ইয়াত আমি বিদ্যুৎ প্ৰবাহটো ক'ৰ পৰা ক'লে হোৱা দেখুৱাইছোঁ ধনমেৰুৰ পৰা বিদ্যুৎ প্ৰবাহিত হৈছে ঋণমেৰুলৈ কিন্তু ইলেক্ট্ৰনৰ প্ৰবাহ বুলি ক'লে ইলেক্ট্ৰনবিলাক কি আধানযুক্ত ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনবিলাক যিহেতু ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনৰ প্ৰবাহ হ'বলৈ হ'লে ইলেক্ট্ৰনবিলাক ক'ৰ পৰা আহিব লাগিব ঋণাত্মক মেৰুৰ পৰা আহিব লাগিব ঋণাত্মক মেৰুৰ পৰা আহি পেলাই ধনাত্মক মেৰুত সোমাব লাগিব আচলতে ঘটনাটো এইটো হয় যে আমাৰ কিতাপত দিয়া আছে যে মানুহে যেতিয়া বিদ্যুতৰ ব্যৱহাৰ কৰিব জানিছিল বিদ্যুতৰ বিষয়ে তেতিয়া কিন্তু ইলেক্ট্ৰন আৱিষ্কাৰ হোৱা নাছিল মানুহে বিদ্যুৎ উৎপন্ন কৰি বেটাৰী বনাইছিলে বিদ্যুৎ উৎপন্ন কৰিবৰ কাৰণে বেটাৰী বনাইছে যিবিলাক এচিডৰে তৈয়াৰী কিছুমান কোষ সেইবিলাক বনাইছিলে শুকান কোষবিলাক বনাইছিলে বা অন্যান্য পদ্ধতিৰে মানুহে বিদ্যুৎ উৎপাদন কৰিব পৰা হ'ল মানুহে বিদ্যুৎ উৎপাদন কৰি লাইট জ্বলাব পৰা হৈ গ'ল কিন্তু বিদ্যুতৰ এই লাইট জ্বলাৰ কামটোৱে হওক বা ফেন এখন ঘূৰা কামটোৱে হওক বা অন্যান্য কামটোৱে হওক এই গোটেই খেলটো যে আচলতে ইলেক্ট্ৰনেহে খেলে সেই কথাটো মানুহে তেতিয়া নাজানিছিল কাৰণ তেতিয়া ইলেক্ট্ৰনৰ আৱিষ্কাৰ হোৱাই নাছিল সেইকাৰণে সেই সময়ত ধৰি লোৱা হৈছিল যে বিদ্যুৎ প্ৰবাহ হওঁতে নিশ্চয়কৈ ধনমেৰুৰ পৰা ঋণমেৰুলৈ কিছুমান আধান প্ৰবাহিত হয় আৰু সেইকাৰণে কোৱা হয় যে বিদ্যুৎ প্ৰবাহ ধনমেৰুৰ পৰা ঋণমেৰুলৈ কিন্তু পিছত যেতিয়া ইলেক্ট্ৰনৰ আৱিষ্কাৰ হোৱাৰ পিছত যেতিয়া ইলেক্ট্ৰনবিলাকৰ বিভিন্ন ধৰ্মৰ ওপৰত পুংখানুপুংখভাৱে অধ্যয়ন কৰা হ'ল আৰু তাৰপিছত ইলেক্ট্ৰনৰ ধৰ্মৰ ওপৰত অধ্যয়ন কৰোঁতে ইলেক্ট্ৰনক আনি যেতিয়া বিদ্যুৎ প্ৰবাহৰ লগত সংযোগ কৰি পেলাই দুয়োটা বস্তু পেৰেলেলি অধ্যয়ন কৰা হ'ল তেতিয়া দেখা গ'ল যে বিদ্যুতৰ আচল খেলটো অন্য একো নহয় কি ইলেক্ট্ৰনৰ প্ৰবাহ এতিয়া গোটেই কথাটো উল্টাকৈ ক'ব লাগিব তাৰমানে বিদ্যুৎ প্ৰবাহ ঋণমেৰুৰ পৰা ধনমেৰুলৈ বয় বুলি কৈ দিব লাগিব কিন্তু তেনেকৈ কোৱা নহ'ল আজিও সেই ব্যৱস্থাটো এনেকৈ ৰখা হৈছে যে বিদ্যুৎ প্ৰবাহ আমি তেনেকৈয়ে ক'ম আজিও যে বিদ্যুৎ প্ৰবাহ ধনমেৰুৰ পৰা ঋণমেৰুলৈ বয় কিন্তু ইলেক্ট্ৰনৰ প্ৰবাহ বা ইলেক্ট্ৰনৰ সোঁত ঋণমেৰুৰ পৰা ধনমেৰুলৈ আকৌ কৈছোঁ যে বিদ্যুৎ প্ৰবাহ ধনমেৰুৰ পৰা ঋণমেৰুলৈ কিন্তু ইলেক্ট্ৰনৰ প্ৰবাহ ঋণমেৰুৰ পৰা ধনমেৰুলৈ এতিয়া আমি চাওঁ অলপ আগত আমি যিখন চাৰ্কিট লৈছিলোঁ তোমালোকৰ বাবে এই চাৰ্কিটখনত চোৱা এই যে মই ক'লোঁ এই ৰঙা তাঁৰডাল এই বেটাৰীটো এইটো এটা বৈদ্যুতিক কোষ গতিকে এই বেটাৰীটো এইটো ধনমেৰু বুলি কৈছোঁ আৰু এই ক'লা তাঁৰডাল ঋণমেৰু বুলি কৈছোঁ এতিয়া ধনমেৰুৰ লগত আনি পেলাই মই ছুইচটো সংযোগ কৰি ৰাখিছোঁ এতিয়া ছুইচটো অন কৰিছোঁ লাইটটো জ্বলিছে এতিয়া ছুইচটো অন কৰোঁতে যে লাইটটো জ্বলিছে ইয়াৰ অৰ্থ হ'ল যে ইয়াত ইলেক্ট্ৰনৰ প্ৰবাহটো ক'ৰ পৰা হৈছে এই ঋণমেৰুৰ পৰা এই ক'লা তাঁৰডালটো যে এই ক'লা তাঁৰডাল হ'ল ঋণমেৰু এই ক'লা তাঁৰডালেদি ইলেক্ট্ৰন প্ৰবাহিত হৈ বাল্বটোত সোমাইছে আৰু বাল্বৰ মাজেৰে আহি পেলাই সি ছুইচটো পাইছে ছুইচটো যিহেতু অন হৈ আছে তাৰ পৰা আকৌ এই ৰঙা তাঁৰডালে অৰ্থাৎ ধনমেৰুডালে গৈ পেলাই বেটাৰীটোত সোমাইছে সেইটো হ'ল ইলেক্ট্ৰনৰ প্ৰবাহ এই ক'লা তাঁৰডাল দি অৰ্থাৎ ঋণমেৰুৰ পৰা ধনমেৰুলৈ
কিন্তু বিদ্যুৎ প্ৰবাহৰ কথা কওঁতে আমি ক'ম ধনমেৰুৰ পৰা ঋণমেৰু। এতিয়া চাওঁ আমি প্ৰায়বিলাকে জানো এটা কথা যে আমি যিবিলাক বৈদ্যুতিক কোষ ব্যৱহাৰ কৰোঁ, আমাৰ ঘৰৰ ঘড়ীবিলাকত লগোৱা যিটো পেঞ্চিল বেটাৰী, এই পেঞ্চিল বেটাৰীয়ে হওক বা এনেকুৱা বেটাৰীবিলাক, এই বেটাৰীবিলাকেই হওক, এই বেটাৰীটো এই বেটাৰীটোৱে হওক, এই বৈদ্যুতিক কোষবিলাকৰ সিহঁতে এটা সময়ত গৈ পেলাই ইয়াৰ চাৰ্জটো 0 হৈ যায়। যে ঘড়ী বেটাৰীটোত যেতিয়া তাৰ চাৰ্জটো কমি 0 হৈ যাব, তেতিয়া ঘড়ীটো নচলা হয় আৰু আমি কি কৰোঁ, নতুন বেটাৰী এটা লগাই। এতিয়া চাৰ্জটো কমি নাইকিয়া হৈ যোৱা মানে কি, যে শুকান কোষবিলাকক, এইবিলাক ড্ৰাই চেল বুলি কোৱা হয়, ইয়াত কোনো এচিড নাই। শুকান কোষ এইবিলাক ড্ৰাই চেল, ইয়াত কোনো এচিড নাই। কিন্তু তোমালোকে কোনোবাই হয়তো দেখিছা যে আমাৰ ইনভাৰ্টাৰবিলাকত যিবিলাক বেটাৰী ব্যৱহাৰ কৰা হয়, তাত আমি মাজে মাজে ডিষ্টিল ৱাটাৰ দিব লাগে, বা গাড়ীবিলাকত যিটো বেটাৰী ব্যৱহাৰ কৰে তাতো মাজে মাজে ডিষ্টিল ৱাটাৰ দিব লাগে। সেইবিলাক হৈছে এচিড থকা কোষ, এইটো হ'ল ড্ৰাই চেল, সেইটো ৱেট চেল। এতিয়া ইয়াত এই কোষটোত, এই ড্ৰাই চেলটোত আচলতে কি হৈ আছে মই কওঁ যে লাইটৰ পোহৰটো লাহে লাহে কমি আহিছে, অৰ্থাৎ বেটাৰীটোৰ চাৰ্জটো কমি আহিছে। বেটাৰীটোৰ চাৰ্জটো কমি অহা মানে কি, ইয়াৰ যিটো ঋণমেৰুৰ অংশ, এই ঋণমেৰুৰ অংশটোত মুক্ত ইলেক্ট্ৰন জমা হৈ আছে। সেই মই ছুইচটো অন কৰি থোৱা মানে কি, এই তাঁৰডালেদি মুক্ত ইলেক্ট্ৰন প্ৰবাহিত হৈ আহি ধনমেৰুত সোমাইছে। গতিকে ইয়াত যিমান সংখ্যক মুক্ত ইলেক্ট্ৰন জমা হৈ আছিলে, এই ইলেক্ট্ৰনবিলাক প্ৰবাহিত হৈ যেতিয়া ইয়াত আৰু মুক্ত ইলেক্ট্ৰন নাথাকিব, তেতিয়াই আমি কি ক'ম, বেটাৰীটো চাৰ্জ নিল বা চাৰ্জ কমি গ'ল। যেনেকৈ মই আৰম্ভণিতে জ্বলাওঁতে লাইটটোৰ যিমান পোহৰ আছিল এতিয়া সিমান পোহৰ, বা আমাৰ মোবাইলৰ ক্ষেত্ৰতো মোবাইলবিলাকৰ আমি মাজে মাজে চাওঁ যে চাৰ্জ কিমান আছে, বোলে ইমান আছে। তাৰপিছত আমি কি ৰিচাৰ্জ কৰোঁ, অৰ্থাৎ ৰিচাৰ্জ কৰা মানে কি, আমি যিটো ঘৰৰ 220 ভল্টেজৰ লগত তাক কানেক্ট কৰি দিওঁ, তাৰ পৰা কি হয় যে মোবাইলৰ যিটো বেটাৰী, এই মোবাইলৰ বেটাৰীটোত আকৌ চাৰ্জবিলাক জমা হয়। মোবাইলৰ বেটাৰীটোত পুনৰ চাৰ্জবিলাক জমা হয়। চাৰ্জ জমা হ'লে আমি তাক কি কওঁ যে বেটাৰীটো চাৰ্জ হৈ আছে। এতিয়া চাৰ্জবিলাক জমা হোৱাৰ পিছত সি আকৌ কাম কৰিবলৈ আৰম্ভ কৰে, কাৰণ সেইবিলাক ৰিচাৰ্জেবল বেটাৰী। কিন্তু সকলোবিলাক বেটাৰী ৰিচাৰ্জেবল নহয়। তাৰমানে আমি কি বুজিলোঁ, এতিয়ালৈকে কথাকেইটা অকণমান মনত পেলাই লৈছোঁ। বিদ্যুৎ প্ৰবাহ মানে কি, আচলতে ইলেক্ট্ৰনৰ প্ৰবাহ। ইলেক্ট্ৰন ক'ৰ পৰা ক'লৈ বয়, ঋণমেৰুৰ পৰা ধনমেৰুলৈ বয়। কিন্তু বিদ্যুৎ প্ৰবাহ কোন মেৰুৰ পৰা কোন মেৰুলৈ বয় বুলি ক'লে আমি কি ক'ম, ধনমেৰুৰ পৰা ঋণমেৰুলৈ বয়। আৰু আমি এই ব্যৱস্থাটোকে কি কয়, বৰ্তনী বুলি কোৱা হয়, এখন চাইকেল। এতিয়া আমি চাম, যিহেতু আমি ইলেক্ট্ৰনৰ প্ৰবাহ বুলি ক'লোঁ, এতিয়া আমাৰ সেইখিনিতে জানিবলগীয়া কথা আছে। মই ছবিটো মোহাৰি আনিলোঁ, দৰকাৰী কথা। যে অকণমান কথাটো লক্ষ্য কৰিবা যে আমি ঘৰত লাইটৰ ছুইচটো অন কৰাৰ লগে লগে লাইটটো জ্বলে। আমি ঘৰত যেতিয়া লাইটৰ ছুইচটো অন কৰোঁ, অন কৰাৰ লগে লগে লাইটটো জ্বলে। যেনেকৈ এই চাৰ্কিটখন, ইয়াত এইটো বেটাৰী, এইটো ছুইচ, মই ছুইচটো অন কৰাৰ লগে লগে লাইটটো জ্বলিছে। এইটো নহয় যে মই ছুইচটো অন কৰিছোঁ, আধা ঘণ্টামান পিছতহে লাইটটো জ্বলিছে, তেনে নহয়। মই ছুইচটো অন কৰিছোঁ, লগে লগে লাইটটো জ্বলিছে। তাৰমানে কি, আমি অলপ আগত কি কৈছিলোঁ যে বিদ্যুৎ প্ৰবাহ মানে কি, আচলতে ঋণমেৰুৰ পৰা ধনমেৰুলৈ বোৱা ইলেক্ট্ৰনৰ প্ৰবাহ। ঋণমেৰুৰ পৰা ধনমেৰুলৈ বোৱা ইলেক্ট্ৰনৰ প্ৰবাহ। তেতিয়াহ'লে এই পৰিবাহী তাঁৰডালেদি ইলেক্ট্ৰনবিলাক কিমান জোৰত যায়, অকণমান মনত পেলাওচোন। যে আমি ঘৰত কিন্তু লাইটৰ ছুইচটো দিয়াৰ লগে লগে লাইটটো জ্বলে। লাগিলে লাইটটো বহুত দূৰত থাকক। কেতিয়াবা মাঘৰ বিহুৰ সময়ত ভোজ চোজ খাওঁতে মেলোতে ঘৰৰ প্লাগৰ পৰা দীঘল তাৰ কানেকশ্যন কৰি পেলাই দূৰত লাইট জ্বলাই পোৱা নাই যায়। তেতিয়াও একে কথা, আমি লাইটৰ ছুইচটো দিয়াৰ লগে লগে লাইটটো জ্বলে। তেতিয়াহ'লে ইলেক্ট্ৰনবিলাকে এডাল যেনিবা এডাল পৰিবাহী তাঁৰ, এই পৰিবাহী তাঁৰডালেদি ইলেক্ট্ৰনবিলাকে গতি কৰোঁতে কিমান জোৰত গতি কৰে, এই কথাটো আমাৰ ক্লাছ 10ৰ কিতাপত অকণমান দিয়া আছে। আমি সেই কথাটো অকণমান চাম, ক্লাছ 10ৰ কিতাপত অকণমান দিয়া আছে। কিন্তু তাৰ আগত আমাক প্ৰবাহৰ এককৰ কথা এটা দিয়া আছে, সেইটো আমি অলপ পিছত যাম বা পিছৰ ক্লাছত যাম। এইটো পেজ নম্বৰ 201ত দিয়া আছে।
যে ধাতুৱে কেনেকৈ বিদ্যুৎ প্ৰবাহিত কৰে তুমি ভাবিব পাৰা যে কম শক্তিৰ ইলেক্ট্ৰনবোৰৰ বাবে গোটা পৰিবাহীৰ মাজেৰে পাৰ হৈ যাবলৈ বহুত অসুবিধা হয়। গোটা বস্তুৰ অন্তৰ্ভাগত পৰমাণুবিলাক পৰস্পৰৰ পৰা অতি কম ব্যৱধানত ঠাঁ খাই থাকে, কিন্তু ই প্ৰমাণিত হৈছে যে ইলেক্ট্ৰনবিলাকে সম্পূৰ্ণ গোটা স্ফটিকৰ মাজেৰে শূন্য স্থানত সম্ভৱ হোৱাৰ দৰে সহজ আৰু সাৱলীলভাৱে ভ্ৰমণ কৰিব পাৰে। অৱশ্যে পৰিবাহীৰ মাজেৰে ইলেক্ট্ৰনৰ গতি শূন্য স্থানৰ মাজেৰে আধানৰ গতিৰ মাজত পাৰ্থক্য আছে। যেতিয়া এক স্থিৰ প্ৰবাহ কোনো পৰিবাহীৰ মাজেৰে সঞ্চালিত হয় তেতিয়া তাত থকা ইলেক্ট্ৰনবিলাক ইয়াৰ পৰিবাহীৰ মাজেৰে এটা বিশেষ গড়, এই শব্দটো দিছে অপবাহ দ্ৰুতি, অৰ্থাৎ পৰিবাহীৰ মাজেৰে ইলেক্ট্ৰনবিলাকে গতি কৰা যিটো ব্যৱস্থা, যিটো তাৰ দ্ৰুতিৰ বিষয়ে আমি ক্লাছ 9ত পঢ়ি আছোঁ। গতিশীল বস্তু এটা একক সময়ত অতিক্ৰম কৰা দূৰত্ব তাৰ দ্ৰুতি। গতিকে পৰিবাহীৰ মাজেৰে ইলেক্ট্ৰনবিলাকে যিটো গতি কৰে, যিটো তাৰ দ্ৰুতি, এই দ্ৰুতিটো আমাক কৈছে কিতাপত কি বুলি, অপবাহ দ্ৰুতি বুলি কৈছে। আৰু এই অপবাহ দ্ৰুতিটো, মই গোটেই পেৰাগ্ৰাফটো নপঢ়োঁ, তোমালোকৰ আমনিও লাগিব পাৰে। এই অপবাহ দ্ৰুতিটো আমাক কিমান বুলি কৈছে জানানে? 1 মিলিমিটাৰ পাৰ ছেকেণ্ড। এই অপবাহ দ্ৰুতিটো আমাক কৈছে 1 মিলিমিটাৰ পাৰ ছেকেণ্ড। তাৰমানে ইলেক্ট্ৰন এটাই 1 ছেকেণ্ডত 1 মিলিমিটাৰ দূৰত্বহে অতিক্ৰম কৰিব পাৰে। এতিয়া 1 মিলিমিটাৰ দূৰত্বটো কিমান হ'ব? মোৰ লগতে সৰু স্কেলডাল নাই, নাইবা এইটো সুন্দৰকৈ আমি চাব পাৰিলোহেঁতেন। আমি চাওঁ 1 মিলিমিটাৰ, মানে কৈ দিওঁ, কোৱা আৰু দেখুৱাৰ মাজত পাৰ্থক্য আছে, সেইকাৰণে কথাটো চাব বিচাৰিছোঁ। এই স্কেলডাল লক্ষ্য কৰা, এই স্কেলডাল, এইটো এটা টুকুৰা স্কেল, কথা নাই, তথাপি হ'ব যে স্কেলডালত মই এটা নিৰ্দিষ্ট দাগ লৈছোঁ যে 20ৰ পৰা 21লৈ এইটো 1 চেণ্টিমিটাৰ। এই 1 চেণ্টিমিটাৰটো কেইভাগ কৰা আছে? 10 ভাগ। গতিকে ইয়াৰ এটা ভাগ হ'ল 1 মিলিমিটাৰ, তেনেই অকণমান। তাৰমানে আমি কাঠ পেঞ্চিলেৰে আঁচ এডাল যদি এনেকৈ টানি দিওঁ, তেতিয়াহ'লে এইডালটো মোৰ চকৰা আঁচডাল যথেষ্ট ডাঠ, কাঠ পেঞ্চিলেৰে বহি আঁচ এডাল যদি অকণমান ডাঠকৈ টানি দিওঁ, তেতিয়া সেইটো হ'ব 1 মিলিমিটাৰ। এতিয়া আমাক কৈছে যে ইলেক্ট্ৰনে 1 মিলিমিটাৰ পাৰ ছেকেণ্ড দ্ৰুতিৰে গতি কৰে। ইলেক্ট্ৰনৰ দ্ৰুতিটো হৈছে 1 মিলিমিটাৰ পাৰ ছেকেণ্ড। তেতিয়াহ'লে আমি ছুইচটো দিয়াৰ লগে লগে লাইটটো জ্বলে। এই ঘটনাটো কেনেকৈ? এই যিটো অপবাহ দ্ৰুতিৰ কথা ক'লে, আজিৰ ক্লাছটোত মই সেইখিনিলৈকে আলোচনা কৰিম, তাৰ পিছৰ কথাখিনি আমি পিছৰ ক্লাছলৈ যাম। এই যিটো অপবাহ দ্ৰুতিৰ কথা ক'লে, এই কথাটো আমি অকণমান এটা উদাহৰণ লৈ পেলাই বুজিম। যদিও এতিয়া স্কুল বন্ধ আছে, তোমালোকে জানা যে আমাৰ জানা মানে কি, চবৰে এইটো অভিজ্ঞতাই আছে। আমি প্ৰাৰ্থনা কৰাৰ সময়ত বা কেতিয়াবা কণ্ডোলেঞ্চ পতাৰ সময়ত বা অন্যান্য কাৰণত আমি স্কুলৰ ফিল্ডত কিউ কৰোঁ নহয়, ইজনৰ পিছত সিজন, সিজনৰ পিছত সিজন ছাত্ৰক কিউ কৰোঁ। এতিয়া আমি যেতিয়া কিউ কৰোঁ, যদি আমি ডিষ্টেঞ্চটো মেইনটেইন কৰি ৰাখোঁ বেলেগ কথা। যদি ইজন ছাত্ৰৰ লগত সিজন ছাত্ৰৰ ডিষ্টেঞ্চটো মেইনটেইন নকৰি ইজনৰ লগত সিজন একেবাৰে লগালগিকৈ থাকে, তেতিয়াহ'লে আমি ধৰি ল'লোঁ, কথাখিনি তেনেকৈ বুজিব লাগিব। আমি ধৰি ল'লোঁ 100জন ছাত্ৰ লাইন পাতি আছে আৰু তেওঁলোকৰ মাজত বিশেষ গেপ নাই, ইজনৰ শৰীৰৰ লগত সিজনৰ শৰীৰটো লাগি আছে, টাচ হৈ আছে। একেবাৰে শেষত থকা ছাত্ৰজনক যদি কোনোবাই ঠেলা মাৰি দিয়ে, তেতিয়াহ'লে এই যে ঠেলা মাৰিলে, এই যিটো প্ৰেছাৰ দিলে, ঠেলা মাৰি দিয়াৰ লগে লগে তেওঁ এটা গতি পালে, তেওঁ শৰীৰটো এনেকৈ হামুখুৰি খাই গ'ল, তেওঁ আগৰজনক ঠেলিলে, আগৰজনে আগৰজনক ঠেলিলে। এই ঠেলাটো কিন্তু একেবাৰে 1 নম্বৰত যিজন ছাত্ৰ আছে তেওঁলোকে সতে প্ৰবাহিত হৈ যাব। গতিকে পৰিবাহীত ইলেক্ট্ৰনবিলাকে গতি কৰোঁতে সেই ঘটনাটো যে পৰিবাহীৰ ইলেক্ট্ৰনবিলাক, যদিও আমি মুক্ত ইলেক্ট্ৰন বুলি কৈছোঁ, সি অকলশৰীয়াকৈ নাথাকেতো, যেডাল পৰিবাহীৰ অসংখ্য ইলেক্ট্ৰন, আনকাউণ্টেবল নাম্বাৰ্ছ অফ ইলেক্ট্ৰন। গতিকে ইটোৱে সিটোক ঠেলোতে এটা তাত যিটো গতি হয়, সেই গতিটো বা দ্ৰুতি হয়, গতি শব্দটো নকৈ দ্ৰুতি ক'ম, সেই দ্ৰুতিটোকে আমাৰ কি বুলি কৈছে? অপবাহ দ্ৰুতি বুলি কৈছে। আৰু এই অপবাহ দ্ৰুতিটো অতি বেছি হৈ যোৱাৰ কাৰণে কি হয়, যে আমি ছুইচটো অন কৰাৰ লগে লগে
লাইটটো জ্বলে বা অফ কৰাৰ লগে লগে লাইটটো নুমাই যায়। ইয়াৰ পিছত আমাৰ বিদ্যুৎ প্ৰবাহৰ এককৰ কথা আছে, কিন্তু মই এইখিনিত এটা কথা কৈ থওঁ যে আমাৰ 10ৰ ছাত্ৰ ছাত্ৰীসকলক আগত আৰম্ভণিতে মই কথাটো কৈছিলোঁ যে আমাৰ যিটো ইলেক্ট্ৰিচিটি চেপ্টাৰ, এই চেপ্টাৰটো আনবিলাক চেপ্টাৰতকৈ অলপ বেলেগ আৰু ইয়াত কিছুমান নতুন তথ্য থকাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীয়ে অসুবিধা পায় যেন এনেকুৱা লাগে। সেইকাৰণে মই আৰম্ভণিতে কৈছোঁ যে খুব লাহে লাহে আমি কথাবিলাক ডিছকাশ্যন কৰিম আৰু মই তোমালোকক অনুৰোধ জনাম যে মোৰ এই ভিডিঅ' ক্লাছটো চোৱাৰ পিছত তোমালোকে নেক্সট ক্লাছটোৰ কাৰণে নিজক প্ৰিপেয়াৰ কৰা। আৰু নিজক প্ৰিপেয়াৰ কেনেকৈ কৰিবা যে এই পাঠটোত থকা গোটেই কথাখিনি তোমালোকে কিবা বুজিলেও নুবুজিলেও মিনিমাম 3বাৰ পঢ়া, ইয়াৰ পিছৰ ক্লাছটোত মই তোমালোকৰ বাবে ইয়াৰ পিছৰ কথাখিনি লৈ আহিম আৰু সেইখিনি যেতিয়া তোমালোকে চাবা ডেফিনেটলি তোমালোকে তাৰ পৰা উপকৃত হ'বা। থেংক ইউ।